Hello everyone. আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সাম বিলাকৰ কাৰণে। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে The Indian Constitution which article mention about establishment of welfare state for the people. Welfare stateৰ বিষয়ে কোনখন আৰ্টিকেলত মেনশ্যন আছে সেইটো আপোনালোকে মনত ৰাখিব। Welfare state বুলি ক'লে আপোনালোকে মনত ৰাখিব কি সেইটো আপোনালোকৰ আৰ্টিকেল 38। আৰ্টিকেল 38 welfare state সেইটো আপোনালোকৰ আহে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি under DPSP আৰু DPSPৰ আৰ্টিকেল আপোনালোকৰ 36 to 51। এই DPSPৰ মতে আপোনালোকৰ যোনটো ৱেলফেয়াৰ ষ্টেট সেইটো গঠন কৰা হৈছিলে under আৰ্টিকেল 38। Question number 2 relation of center state lies in which of the following schedule? কোনখন শিডিউলৰ আন্ডাৰত আপোনালোকৰ যোনটো ৰিলেশ্যন অফ ষ্টেট এণ্ড চেণ্টাৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ যোনটো ৰিলেশ্যন এই ৰিলেশ্যনটো কোনটো শিডিউলৰ আন্ডাৰত আহে সেইটো আপোনালোকে মনত ৰাখিব। সেইটো শিডিউল নম্বৰ 7th শিডিউলত আপোনালোকৰ ৰিলেশ্যন ষ্টেট আৰু আপোনালোকৰ চেণ্টাৰৰ মাজৰ ৰিলেশ্যনটো বুজায়। আৰু আপোনালোকে এটা কমেণ্ট কৰক যোনটো চেণ্টাৰ আৰু ষ্টেটৰ ৰিলেশ্যন বা আপোনালোকৰ যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক যোনটো অৰ্ডাৰ দিয়ে কোনটো আৰ্টিকেলৰ আন্ডাৰত সেইটো দিব পাৰি বা আপোনালোকৰ কোনটো আৰ্টিকেলৰ আন্ডাৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক কোনো এটা অৰ্ডাৰ পাছ কৰিব পাৰি বা অৰ্ডাৰ দিব পাৰে সেইটো আপোনালোকে কমেণ্টত জনাই দিব। Question number 3 The idea of including of emergency provisions in constitutions of India has been borrowed from the আমাৰ যোনটো emergency provisions এই emergency provisionsটো ক'ৰ পৰা লোৱা হৈছে আমাৰ কনষ্টিটিউশ্যনত emergency provisions থাকে এই emergency provisionsটো ক'ৰ পৰা লোৱা হৈছে সেইটো আপোনালোকে মনত ৰাখিব Government of India Act 1935 option B is the right answer সেইটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে এটা কমেণ্ট কৰক যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ক কোনে ৰিপ্লেচ কৰিছে কোনটো এক্টে ৰিপ্লেচ কৰিছে সেইটো আপোনালোকে কমেণ্টত জনাই দিব। Question number 4 under which of the following acts লোক আদালত have been established লোক আদালত কোনখন আইনৰ জৰিয়তে এষ্টাব্লিছ কৰা হৈছিল সেইটো আপোনালোকে মনত ৰাখিব লিগেল ছাৰ্ভিচ অথৰিটি এক্ট অপশ্যন A is the right answer লিগেল ছাৰ্ভিচ অথৰিটি এক্ট চমুকৈ কি বুলি কোৱা হয় LSAA বুলি কোৱা হয়। Question number 5 who decides whether a bill is money bill or not কোনো এটা বিল মানি বিল হয়নে নহয় সেইটো কোনে ডিসাইড কৰে সেইটো আপোনালোকৰ ডিসাইড কৰে স্পিকাৰ অফ লোকসভা অপশ্যন C is the right answer সেইটো আপোনালোকে মনত ৰাখিব মানি বিল হয়নে নহয় সেইটো কোনে ডিসাইড কৰে স্পিকাৰ অফ লোকসভা আৰু বৰ্তমান আমাৰ লোকসভা স্পিকাৰ কোন হয় সেইটো আপোনালোকে কমেণ্টত জনাই দিব। Question number 6 motion of thanks is addressed to motion of thanks কোনে এড্ৰেছ কৰে সেইটো আপোনালোকে মনত ৰাখিব motion of thanks এড্ৰেছ কৰে আপোনালোকৰ প্ৰেসিডেন্টে অপশ্যন C is the right answer president option C is the right answer Question number 7 article 23 and 24 of the Indian constitution deals with আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ article 23 আৰু 24 কাৰ সৈতে ডিল কৰে সেইটো আপোনালোকে মনত ৰাখিব অপশ্যন A is the right answer right against exploitation right against exploitationৰ সৈতে ডিল কৰে আমাৰ article 23 and 24 আৰু article 23 separately কিহৰ সৈতে ডিল কৰে আপোনালোকৰ human trafficking article 23 human trafficking আৰু article 24 যোনটো child labor যোনটো বিৰোধিতা কৰে। Question number 8 under which article of the constitutions of India special provisions have been mentioned about the state of Mizoram আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকক স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে হয়নে নহয় আমাৰ যোনটো মিজোৰাম ষ্টেটক কোনখন আৰ্টিকেল বা কিমান নম্বৰ আৰ্টিকেলৰ আণ্ডাৰত স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে সেইটো আপোনালোকে মনত ৰাখিব যোনটো মিজোৰাম ষ্টেটক আণ্ডাৰ আৰ্টিকেল 371Gৰ আণ্ডাৰত স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে ইয়াতে অপশ্যনটো কাৰেক্ট অপশ্যনটো A হ'ব লাগে কিন্তু ইয়াতে 361G বুলি ইয়াতে টাইপিং কৰোঁতে টাইপিং মিষ্টেক হ'ল সেইটো আপোনালোকে ক্ষমা কৰি দিব ইয়াতে আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব 371G আৰু বাকিবিলাক আৰ্টিকেলৰ বিষয়ে আমি চাই লওঁ ইয়াতে অপশ্যন B দিয়া আছে আৰ্টিকেল 371E আৰু অপশ্যন D দিয়া আছে 371D যোনটো আৰ্টিকেল 371D আৰু 371E হিয়ে কাক স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰে সেইটো আপোনালোকৰ স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰে ষ্টেট অফ আন্ধ্ৰপ্ৰদেশক স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰিছে আৰু যোনটো আৰ্টিকেল 371F আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় ছিকিমক স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰে আৰু আপোনালোকৰ যোনটো নাগালেণ্ড আৰ্টিকেল 371A ৰ আণ্ডাৰত স্পেচিয়েল প্ৰভিজনছ প্ৰভাইড কৰা হৈছে
Question number 9. Article 21A of Indian Constitution is related to. Amar Bharatbharshor Songbidanor Article 21A kihor hoite jorito hetu apnaloke already gom pai sage. Article 21A related to education, right to education hoy na hoy, RTE, right to education, or right to education he act to kiman number amendmentor joriote amar Bharatbharshor junto Songbidanot add kora hoisile Amendment 86 number amendmentor জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত right to education add কৰা হৈছিল আৰু right to educationৰ মতে আপোনালোকৰ যোনটো 6 to 14 yearsৰ যিবিলাক সৰু সৰু বাচ্চা থাকিব সিহঁতৰ কাৰণে এডুকেশ্যনটো ফ্ৰী হ'ব আৰু এডুকেশ্যনটো কম্পালচৰি হ'ব। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন ডি, এডুকেশ্যন আপোনালোকে অলৰেডি গম পালে হয়নে নহয়। আৰু বাকীবিলাক অপশ্যনৰ বিষয়ে আমি অলপ আলোচনা কৰিম। বাকীবিলাক অপশ্যন কি কি দিয়া আছে, বাকীবিলাক অপশ্যনত দিয়া আছে ফ্ৰীডম। ফ্ৰীডমটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে? ফ্ৰীডম আহে আপোনালোকৰ আৰ্টিকেল 19 to 22। ইকুৱেলিটি কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে? ইকুৱেলিটি আহে আপোনালোকৰ আৰ্টিকেল 14। আৰু ৰিলিজিয়ন, যোনটো ৰিলিজিয়ন সেইটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে? যোনটো ফ্ৰীডম অফ ৰিলিজিয়ন সেইটো আপোনালোকৰ আৰ্টিকেল 25ত আহে হয় নে নহয়? সেইবিলাক আপোনালোকে মনত ৰাখি যাব। Question number 10. Who decides allotment of symbol to political parties in India? ইয়াতে সোধা হৈছে আমাৰ যিবিলাক পলিটিকেল পাৰ্টিছবিলাকৰ এটা নিৰ্দিষ্ট চিম্বল থাকে হয় নে নহয়? যেনেকৈ বিজেপিৰ আপোনালোকৰ পদুম ফুল বা আমাৰ কংগ্ৰেছবিলাকৰ হাতৰ চিম্বল থাকে হয় নে নহয়? এই চিম্বলটো কোনে ডিচাইড কৰে সেইটো আপোনালোকে অলৰেডি গম পাই চাগে। এই চিম্বলটো ডিচাইড কৰে আমাৰ ইলেকশ্যন কমিশ্যনছ অফ ইণ্ডিয়া। যোনটো ইলেকশ্যন কমিশ্যনছ অফ ইণ্ডিয়া কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে সেইটো আপোনালোকে মনত ৰাখিব। আৰ্টিকেল 324। আণ্ডাৰ আৰ্টিকেল 324 আমাৰ ইলেকশ্যন কমিশ্যনছ অফ ইণ্ডিয়া গঠন কৰা হৈছিল। বা আমাৰ 324 বুলি ক'লে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। আৰু ইলেকশ্যন কমিশ্যনত কি কি থাকে কওকচোন আপোনালোকে? ইলেকশ্যন কমিশ্যনত আপোনালোকৰ থাকে এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে হয়নে নহয়? চিফ ইলেকশ্যন কমিশ্যনাৰ, এই চিফ ইলেকশ্যন কমিশ্যনাৰজন আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। এতিয়া আপোনালোকে মনত ৰাখিব বৰ্তমান আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? চিফ ইলেকশ্যন কমিশ্যনাৰ হয় আপোনালোকৰ ৰাজীৱ কুমাৰ আৰু দুজন যোনটো ইলেকশ্যন কমিশ্যনাৰ, এই ইলেকশ্যন কমিশ্যনাৰবিলাকৰ নাম কি হয়? যদি আপোনালোকে জানে কমেণ্টত জনাই দিয়ক। এই দুজনৰ নাম হ'ল এটা হ'ল সুখবীৰ সিং সান্ধু আৰু এটা হ'ল জ্ঞানেশ কুমাৰ আৰু সুখবীৰ এণ্ড জ্ঞানেশ বুলি মনত ৰাখি ল'ব। সুখবীৰ এণ্ড জ্ঞানেশ। আৰু যোনটো চিফ ইলেকশ্যন কমিশ্যনাৰ সেইটো কোন হয়? ৰাজীৱ কুমাৰ। ইয়াৰে আপোনালোকৰ কাৰেক্ট অপশ্যনটো অলৰেডি কৈ দিলোঁ মই, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। আমাৰ যোনটো ইলেকশ্যন কমিশ্যনে কি কৰে? আমাৰ পলিটিকেল পাৰ্টিছবিলাকৰ যোনটো চিম্বল থাকে সেইটো চিম্বলটো ডিচাইড কৰে। আৰু লাষ্ট কুৱেশ্যন আপোনালোকৰ হোমৱৰ্ক কুৱেশ্যন ইয়াতে দিয়া আছে। A retired judge of High Court is not permitted to practice as a lawyer in which of the following? সেইটো আপোনালোকে কমেণ্টত জনাই দিব। সেইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক কুৱেশ্যন। আপোনালোকে নিশ্চয় যদি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই আছে দেন ধন্যবাদ। আৰু সেইটো কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ।